নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি অটোকেডত পোলাৰ ট্ৰেকিং টগল কিজটোৰ সহায়ত এংগেলত ড্ৰয়িং আঁকিবলৈ শিকিম মই আপোনালোকক আগৰ ক্লাছত এই টগল কিজবোৰৰ বিষয়ে কৈছিলোঁ এই কিজবোৰে আমাক ড্ৰয়িংবোৰ কৰিবলৈ সহায় কৰে আজি আমি ইয়াত এটা ইম্পৰ্টেণ্ট টগল কি বা ড্ৰাফটিং টুলছ বুলিও ক'ব পাৰে পোলাৰ ট্ৰেকিং যিটো অকল এংগেল আঁকিবৰ বাবে ব্যৱহাৰ কৰা হয় ইয়াৰ বিষয়ে আমি অকণমান দেখুৱাই দিম যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত অট'মেটিকলি আহিয়ে যাব পোলাৰ ট্ৰেকিং ইয়াৰ কিবৰ্ড কিটো হ'ল F10 এতিয়া এই কিটো অন হৈ আছে যিহেতু ব্লু কালাৰ হৈ আছে বা আপোনালোকে কিবৰ্ডত F10 প্ৰেছ কৰিও অফ বা অন কৰিব পাৰে এই কিজটো ব্যৱহাৰ কৰাৰ আগতে আমি অকণমান এংগেলৰ বিষয়ে জানি লওঁ এতিয়া চাওক এই যে লাইনবোৰ মই বেলেগ বেলেগ কালাৰ দি আঁকি থৈছোঁ দেখিছেনে এই এংগেলটোৰ মানে কি হয় এই গোটেই যেতিয়া আমাৰ গোটেই এংগেলবোৰ আমি এনেকৈ যেতিয়া এণ্টি ক্লকৱাইজ যাওঁ টোটেল আমাৰ 360 ডিগ্ৰী থাকে দেখিছেনে এডাল ধৰক আমি জানো যে 0 ডিগ্ৰী এতিয়া ইয়াৰ পৰা ইয়ালৈ আমি গৈছোঁ 45 ডিগ্ৰী ইয়াৰ পৰা যেতিয়া আকৌ ইয়াৰ পৰা ইয়ালৈ গৈছোঁ তেতিয়াও এইখন 45 ডিগ্ৰী এনেকৈ আমি মই 45 এংগেলটো জাষ্ট এক্সাম্পল হিচাপে লৈছোঁ তেনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ লাইন আঁকিব পাৰে কিন্তু বেছ লাইনডাল আমাৰ এইডাল হয় যিডাল ৰাইট চাইডে থাকে 0 লাইন বুলি কওঁ 0 ডিগ্ৰী লাইন সেইডাল 0 মানে বেছ লাইন ইয়াৰ পৰা আমি এংগেলবোৰ মেজাৰ কৰি এনেকৈ এণ্টি ক্লকৱাইজ ঘূৰি যাওঁ এতিয়া ইয়াৰ পৰা ইয়ালৈ 90 ডিগ্ৰী বুজি পাই জানেই সকলোৱে ইয়াৰ পৰা ইয়ালৈ 180 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈ আমি যেতিয়া গোটেই এংগেলটো ল'ম তেতিয়া আমাৰ 360 ডিগ্ৰী হ'ব তেনেকৈ আমি এংগেলবোৰ মেজাৰ কৰোঁ নহয় জানো এতিয়া এই যে এংগেলবোৰ তাৰমানে এতিয়া চাওক ইয়াৰ পৰা ইয়ালৈ 45 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈ সমান সমান হৈ আছে যদি আমাৰ এনেকৈ এংগেলবোৰ সমান সমান হৈ থাকে মানে বেছটোৰ পৰা নেক্সটটোলৈ যিমান গ'ল আকৌ সেইডালকৰ পৰাই আকৌ নেক্সটটোলৈ যিমান গ'ল ইয়াৰ সমান 45 ডিগ্ৰী আকৌ ইয়াৰ পৰা আমি ইয়ালৈ আহিলোঁ 45 ডিগ্ৰী এনেকৈ যদি ছেইম ভেলু হৈ থাকে তেনেহ'লে আমি এইটো ছেটিংছ এটা কৰি ল'ব লাগে আৰু আমি এনেকৈ ড্ৰয়িংটো কৰি ল'ব পাৰোঁ তাৰ বাবে আমি পোলাৰ ট্ৰেকিং অপশ্যনটো ইউজ কৰিম ইয়াত আমি গৈ পেলাই পোলাৰ ট্ৰেকিং যেতিয়া অন কৰিম ইয়াত কিছুমান এনেকৈ ভেলু আপোনালোকে দেখিব এতিয়া ইয়াত চাওক 5, 10, 15, 20 এনেকৈ আছে দেখিছেনে 10, 20 এই ভেলুখিনি আপোনালোকে মন কৰক এই ভেলুখিনি মন কৰক মানে প্লাছ ছেইম হৈ আছে মানে এতিয়া ধৰক 15ৰ পিছত প্লাছ 15 30 প্লাছ 15 45 প্লাছ 15 60 এনেকৈ হৈ আছে ধৰক এইটো যদি লওঁ 30 প্লাছ 60 মানে ইয়াৰ যিটো ডিফাৰেঞ্চটো একেই হৈ আছে 45 90 ডিগ্ৰী 135 বুজি পাইছেনে কথাটো 5 10 মানে ইয়াত 5 5 ডিফাৰেঞ্চ আছে বা 5 প্লাছ কৰি গৈছোঁ বুলিও আমি ধৰিব পাৰোঁ 5ৰ পিছত 10 হৈছে 10ৰ পিছত 15 হৈছে তাৰমানে ইয়াত আমি প্লাছ 5 কৰি গৈ আছোঁ 10 20 30 প্লাছ এনেকৈ প্লাছ 10 10 কৰি গৈছোঁ তো যিটো আমি প্লাছ কৰিছোঁ সেইটো ভেলুটো ছেইম আছে তো এনেকুৱা ধৰণৰ যেতিয়া আমি এংগেল আঁকিব লগা হয় ধৰক এটা এংগল 0 আছে 0ৰ পিছত তাক 5 ডিগ্ৰী আঁকিব লাগিব দেন প্লাছ 5 ডিগ্ৰী মানে 10 ডিগ্ৰী 0ৰ পিছত এগেইন প্লাছ 5 ডিগ্ৰী মানে 15 ডিগ্ৰী সেই বেছটোৰ পৰা আমি এইখিনি কেলকুলেশ্যন কৰিলে গম পাব তো ইয়াৰ যিটো ছেটিংছ আছে এতিয়া মই ধৰক প্ৰথমতে এই একদম চিম্পল এইটোকে লৈ লৈছোঁ 5 10 তো ইয়াৰ ওপৰত আমাৰ ট্ৰেকিং ছেটিংছতো দেখাম বাৰু তো আপোনালোকে একদম ধৰক চিম্পল এটা লাইন আঁকিব লাগে 5 10 15 ডিগ্ৰী এইটো ডিগ্ৰীত আহিব হা এংগেলৰ গতিকে ইয়াত আমি এই অপশ্যনটো চিলেক্ট কৰি ল'ম ইয়াত গৈ ইয়াত আমি এনেকৈ ক্লিক কৰি দিম ইয়াত আমি ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ৰাইট চিনটো দেখিছে আহি গৈছে যিহেতু আমি এইটো এংগেল ইউজ কৰিম তো আৰু এইটো অন থাকিব তেতিয়া যেতিয়া আমি লাইন ল'ম লাইন অপশ্যনটো আকৌ চিলেক্ট কৰিব লাগিব এনেই নাহে লাইন অপশ্যনটো ল'লোঁ এতিয়া ধৰক এনেকৈ ল'লোঁ নহয় এতিয়া চাওক এই মোৰ কাৰ্চাৰডালৰ লগত অট'মেটিকলি দেখিছেনে পোলাৰ বুলি আহিছে পোলাৰ 74 মানে তাৰ লাইনডালৰ যিটো লেন্থ হ'ব সেই লেন্থটো দিব পাৰিম আমি এণ্ড 0 ডিগ্ৰী আহিছে তাৰমানে এই যিডাল লাইন আঁকিছোঁ মই এই লাইনডাল 0 ডিগ্ৰী হৈ আছে ঠিক আছে
চাই যাব এতিয়া মই একো লাইনডাল অঁকা নাই হা মানে আঁকি দিয়া নাই ডাইৰেক্টলি ডাইমেনশ্যনটো মই জাষ্ট বুজাবলৈ দেখাই আছো এইটো 0 ডিগ্ৰী দেখালে নহয় মই ছেটিংছ কিমানত কৰি থৈছো 5 10 এনেকে কৰি আছো তো নেক্সট মোৰ ইয়াত কেতিয়া দেখাব আকৌ এনেকে কাৰ্চাৰডাল লৈ গ'লে আকৌ 5 ডিগ্ৰীত দেখালে দেখিছেনে পোলাৰ 30 সেইটো এংগেলটোৰ কাৰণে দেখাইছে সৰি লেন্থটোৰ কাৰণে দেখাইছে এইটো পোলাৰ কিন্তু এংগেলটো কিমান দেখাইছে 5 ডিগ্ৰীত দেখাইছে যিহেতু মই ছেটিংছটো 5 ইনক্ৰিমেণ্টত কৰি থৈছো সেইকাৰণে 5 ডিগ্ৰীত দেখাইছে আকৌ ইয়াত 5 দেখালে নেক্সট ইয়াক আকৌ 10 দেখালে এই যে 10টো দেখালে ক'ৰ পৰা দেখালে মানে সেই যে 0 ডিগ্ৰী লাইনটো সেই লাইনটোৰ পৰা 10 ডিগ্ৰী হ'ল কিন্তু লাষ্ট লাইনডালৰ পৰা 5 ডিগ্ৰী হ'ল আঁকিলে বুজি পাব বুজি পাইছে তাৰমানে আমি যিটো ছেটিংছত কৰি থাকো তেনেকে দেখাই থাকিব নেক্সট আপোনাৰ দেখাব 15ত দেখাব এনেকে আমি কাৰ্চাৰডাল এনেকে যেতিয়া লৈ লৈ গৈ থাকিম আমাক 5 5 +5 এনেকে ইনক্ৰিমেণ্টেলত দেখাই থাকিব গতিকে আপোনাক যিটো লাগে সেই এংগেলটো আপুনি আঁকি পেলাই লেন্থটো দি আঁকিলে হ'ব এতিয়া কেনেকে আঁকিম ধৰক প্ৰথমতে মই 0 ডিগ্ৰীত এডাল লাইন আঁকিছো এইটো মই এনেকে ৰাখিলো 0 ডিগ্ৰী ইয়াত এতিয়া লেন্থটো দেখাই আছে তো মই লেন্থটো কিমান লাগে ইয়াত মই ডাইৰেক্ট কিবৰ্ডত বা আৰু ইয়াত কামাণ্ড প্ৰম্পটত লিখি দিম ধৰক মোক লাইনডাল লাগে 20 লেন্থৰ 20 এণ্টাৰ দেখিছে এই লাইনডাল এতিয়া মই এৰি দিলো তাৰমানে এডাল মোৰ 0 ডিগ্ৰী 20 লেন্থৰ লাইনডাল হ'ল এতিয়া মোক 5 ডিগ্ৰীত আকৌ এডাল লাইন লাগে তো মই লাইন অপশ্যনটো ল'লো এতিয়া মই 5 ডিগ্ৰীটো কেনেকে জুখিম ইয়াত 0 হ'ল নহয় 0ৰ পৰা এনেকে গ'লো ই অট'মেটিকলি মোক এতিয়া দেখাই আছে 5 ডিগ্ৰীটো এতিয়া মই কি কৰিম আকৌ 5 ডিগ্ৰীত লাগে মোক মই 20 লেন্থে লাগে ধৰক 20 লেন্থটোহে দিম এংগেলটো অট'মেটিকলি মানে কাৰ্চাৰডাল আপোনালোকে মাউচেৰে জেগাত ৰখাই ল'ব লাগিব ৰখাই পেলাই এংগেলটো দি দিব লেন্থটো দি দিব চৰি দেই এংগেলটো দিব নালাগে লেন্থটো দিব এংগেলটো আমি ইয়াত অলৰেডি ছেটিংছত দিয়ে থৈছো আকৌ আমি গ'লো আকৌ ই ধৰক এতিয়া চাওক 10 ডিগ্ৰী দেখাইছে 10 ডিগ্ৰী ক'ৰ পৰা দেখাইছে বুজি পাইছেনে 10 ডিগ্ৰী ক'ৰ পৰা দেখাইছে মোৰ এই বেজডালৰ পৰা দেখাইছে এইডালৰ পৰা 10 ডিগ্ৰী দেখাইছে এইডালৰ পৰা 10 ডিগ্ৰী কিন্তু ইয়াৰ পৰা 5 ডিগ্ৰী বুজি পাইছে মই ইয়াত আকৌ ধৰক লেন্থটো 20 দিলো এণ্টাৰ আকৌ এডাল লাইন ধৰে আকৌ মোক 5 ডিগ্ৰী ইনক্ৰিমেণ্টত লাগে তো এতিয়া মোক ক'ত কিমান দেখাইছে 15 দেখাইছে সেই একে 15টো ক'ৰ পৰা দেখাইছে বেছৰ পৰা দেখাইছে বুজি পাইছে কিন্তু লাষ্ট লাইনডালৰ পৰা 5 ডিগ্ৰী তেনেকে আমি লাইন বা এংগল আঁকিব পাৰো এতিয়া মই ইয়াতো 5 ডিগ্ৰী কৰাৰ কাৰণে ছেটিংছত 5 দেখাই আছে আপোনালোকে ইয়াত বেলেগ যদি লাগে বেলেগো এংগল ছেট কৰি ল'ব পাৰিব যিটো ইনক্ৰিমেণ্টত লাগে বা আপোনালোকে ইয়াত গৈ ট্ৰেকিং ছেটিংছ বুলি যিটো অপশ্যন আছে ইয়াত ট্ৰেকিং ছেটিংছ এতিয়া ধৰক 5 10 ইয়াত কেইটামানহে দি থোৱা আছে এইকেইটা যিকেইটা দিয়া আছে এইকেইটাৰ ভিতৰত মোক নালাগে এইটো ছেটিংছ নালাগে ধৰক মোক এতিয়া লাগে ধৰক 52 ডিগ্ৰী লাইন এডাল লাগে 52 ডিগ্ৰী হেৰিত লাগে কিন্তু এতিয়া মোকতো 52 ডিগ্ৰী ইয়াত নাই গতিকে মই কি কৰিম ট্ৰেকিং ছেটিংছত গৈ পেলাই ইয়াত আমি ট্ৰেকিং ছেটিংছত যাম গৈ পেলাই আমি ইয়াত ছেটিংছটো কৰি ল'ম গৈ পেলাই দেখিলে ইয়াত এইটো আপোনাৰ অট'মেটিকলি আহি যাব এতিয়া মোৰ ইয়াত অট'মেটিকলি ইয়াত সুধিছে পোলাৰ এংগল ছেটিং কিমান লাগিব ইনক্ৰিমেণ্ট এংগলটো কিমান লাগিব মানে কিমান ডিগ্ৰী এংগলৰ ডিফাৰেঞ্চত এংগলটো দেখাব তো ধৰক মোক 52 ডিগ্ৰী লাগে মই 52 ছেট কৰি লৈছো ঠিক আছে নেক্সট আমি অ'কে কৰি দিলো অ'কে এতিয়া যিটো মই লাইন আঁকিম অট'মেটিকলি এই প্ৰথমটো 0ডাল দেখাবই ধৰক মই 20 লেন্থহে দিছো 0 দেখাব এতিয়া যিটো এংগল দেখাব মোক কিহত দেখাব 52 ডিগ্ৰীত কেনেকে গম পাব এনেকে গ'ল নহয় 0 এতিয়া যাব আপুনি যেতিয়া কাৰ্চাৰডাল এনেকে লৈ গৈ থাকিব ক'তো দেখুৱা নাই মাউচটোৰে লৈ গৈ থাকিব যেতিয়া ক'তো দেখুৱা নাই অট'মেটিকলি আপোনালোকে এইবোৰ প্ৰেক্টিচ কৰিলে নিজে নিজে আহি যাব হাতখনত অট'মেটিকলি চাওক ইয়াত এতিয়া পোলাৰ 52 ডিগ্ৰীত মোৰ এংগলটো দেখুৱাই দিছে যিহেতু মই এংগলটো 52 ডিগ্ৰীত ছেট কৰি থৈছো তো ইয়াত মোক যিমান লাগে এনেকে কাৰ্চাৰডাল ৰখাই পেলাই আপোনালোকক যিমান লেন্থ লাগে ধৰক 25 লেন্থ লাগে 25 এনেকে লেন্থ দি দিলে ঠিক আছে এতিয়া এই লাইনডালৰ পৰা যদি মোৰ আৰু 52 ডিগ্ৰী ডিফাৰেঞ্চত লাগে তেতিয়াহ'লে আকৌ তেনেকে ইয়াত আকৌ ক্লিক কৰিলে ইয়াত এইটো 52 ডিগ্ৰী হৈ আছে
প্লাছ 52 ডিগ্ৰী কৰিবৰ কাৰণে আকৌ এনেকে গলো ইয়াত দেখাইছে মানে 52 টোটেল 104 দেখাইছে কেলে বেছডালৰ পৰা মানে 0 ডিগ্ৰীটোৰ পৰা 52 প্লাছ 52 হলে 104 ডিগ্ৰী হ'ব এতিয়া আপোনালোকক যিমান লেন্থ লাগে এনেকে দি দিব পাৰিব বুজি পাইছে সৰি 25 এন্টাৰ লাইনডালৰ লেন্থটো আহি গ'ল এনেকে আপোনালোকে এংগল আঁকিব পাৰিব যিটো মই ইয়াত দেখাইছো এইটো মই 45 ডিগ্ৰী এনেকে এংগলত আঁকি থৈছো আৰু ইয়াৰ কেলকুলেশ্যনটো বুজি পাইছে এনেকে যাব এনেকে গ'লে আপোনালোকে 360 ডিগ্ৰী যাব আৰু তললৈও যাব পাৰে কথাটো একেটাই হয় এইটো 0 ডিগ্ৰী আকৌ ইয়াত আপুনি মই এতিয়া 52 ডিগ্ৰী ছেটিংছ হৈ আছে ন তো মোক যদি তললৈ লাগে 52 টো তেতিয়া আপোনালোকে 0 ৰ পৰা এনেকে তললৈ যাব অটোমেটিকলি 312 দেখাইছে বুজি পাইছানে 312 মানে এই এন্টি ক্লকৱাইজ মানে প্লাছ হৈছে এই বস্তুটো এনেকে গৈ পেলাই এনেকে গৈ মই বুজাই দিছো এইটো 0 দেন 52 প্লাছ 52 হলে আপোনাৰ কিমান হ'ব নিজে গম পায় ইয়াত গম পাব 104 104 হ'ল নেক্সট প্লাছ 52 কৰিলে আপোনাৰ আহিব 156 এনেকে যেতিয়া প্লাছ 52 কৰি পেলাই ধৰক আপোনাক এইটো পজিশ্যনত লাগে তেতিয়া ই টোটেল কিমান হ'ব 312 হ'ব বুজি পাইছে ড্ৰয়িং এটা কৰি দেখাই দিছো মই তেতিয়া বুজি পাব এতিয়া ধৰক আপোনাক মই এটা এনেকুৱা এটা ড্ৰয়িং দিছো এইটো ড্ৰয়িং এই ষ্টাৰটো আঁকিব লাগে এই ষ্টাৰটোৰ প্ৰতিডালৰ লেন্থ 30 লেন্থটো 30 আৰু ইয়াৰ মাজত যিমানবোৰ এংগল আছে মই কৈছো 60 ডিগ্ৰী ঠিক আছে মানে ইয়াৰ পৰা ইয়ালে 60 ডিগ্ৰী ইয়াৰ পৰা ইয়ালে 60 ডিগ্ৰী এনেকে 60 ডিগ্ৰী গতিকে এই ড্ৰয়িংটো আমি কৰিবৰ কাৰণে কি কৰিম এতিয়া ইয়াত আমি প্ৰথমতে 60 ডিগ্ৰী ছেট কৰি ল'ব লাগিব তো আমি ইয়াত এতিয়া প্ৰথমতে পোলাৰ ছেটিংছত গৈছো পোলাৰ ছেটিংছত গৈ পেলাই ইয়াত দেখিছো যে আমাৰ 60 ডিগ্ৰী ডাইৰেক্ট নাই 30 ডিগ্ৰী 60 ডিগ্ৰী এনেকে আছে কিন্তু আপোনালোকে 60 ডিগ্ৰী লাগিলে এইটো 30 ডিগ্ৰী 60 ডিগ্ৰী আছে কিন্তু সি 30 গৈ থাকিলে কনফিউজ হ'ব আকৌ মানে গতিকে আপোনালোকে ডাইৰেক্ট 60 ডিগ্ৰীয়ে ছেটিংছটোত কৰি ল'ব ট্ৰেকিং ছেটিংছত যাব ইয়াত যাব গৈ ইয়াত আপুনি 60 ছেট কৰিলে অ'কে ঠিক আছে এতিয়া লাইন অপশ্যনটো ল'লে এতিয়া ধৰক কোনখিনিৰ পৰা মই আঁকিম বেছ এটা লৈ ল'ব ধৰক মই এই কণৰ পৰা আঁকিবলৈ ষ্টাৰ্ট কৰিছো বুজি পাইছে অৰ্থটো অফ কৰি ৰাখিব দেই পোলাৰটো অন কৰিলে অট'মেটিকলি অৰ্থটো অফেই হৈ যায় তো ইয়াৰ পৰা ধৰক মই ড্ৰয়িংটো আঁকিবলৈ চেষ্টা কৰিছো মই বেছ পইণ্ট এইটো লৈছো তো মই এই কাষতে আঁকি দেখুৱাইছো কেনেকে আঁকিম এতিয়া মই 0 ললো লেন্থটো কিমান ইয়াত গম পাইছো আমি 30 তো প্ৰতিডালৰ লেন্থ আনটি গতিকে আমি এনেকে প্ৰথমতে এই লাইনডাল আঁকিছো এই পইণ্টটো লৈ এইফালে আঁকিছো সোঁফালে গতিকে সোঁফালৰ পৰা ষ্টাৰ্ট কৰিব সদায় ইয়াত দিলে 30 লেন্থ হৈ গ'ল এতিয়া লাইনডাল এৰিব দৰকাৰ নাই এতিয়া এই লাইনডালৰ পৰা এইকণ আমাৰ এংগলটো 60 ডিগ্ৰী বুলি আমি গম পাইছো নহয় গতিকে আপুনি জাষ্ট কাৰ্চাৰডাল আপোনালোকে মাউচটোৰে মানে কোনফালে লাগে সেইটো ডিফাইন কৰিব এৰিব দৰকাৰ নাই আপোনালোকে জাষ্ট এইটো 60 কোনটো 60 ডিগ্ৰী 60 ডিগ্ৰী ইনক্ৰিমেণ্টতে দেখাব এইটো 60 ডিগ্ৰী লাগে নেকি আমাক এইটো 60 ডিগ্ৰী নালাগে আমাৰ এনেকে লাইনডাল এইফালেহে আছে আমাক এইফালে নাই বুজি পাইছে গতিকে আমাক এইটো 60 ডিগ্ৰী নালাগে এইটো 60 ডিগ্ৰী আমাক নালাগে আমাক এইটো 60 ডিগ্ৰী লাগে বুজি পাইছে আমি এই লাইনডালৰ লগত মিলাইছো গতিকে এইটো 60 ডিগ্ৰী লাগে জাষ্ট এনেকে ৰাখিলে ইয়াত অট'মেটিকলি সেই এংগলটো নিজে কেলকুলেট কৰি লৈছে চাওক 120 আপোনালোকে জাষ্ট মাত্ৰ লেন্থটো দিলেই হ'ল 30 এণ্টাৰ আকৌ এতিয়া এডাল আঁকিলো আকৌ এতিয়া আমি এইফালে যাম এডাল দেখিছে এইটো তাৰমানে যিহেতু আমাৰ এংগলটো একেই ন 60 গতিকে আমি জাষ্ট আমি কাৰ্চাৰডালেৰে এনেকে ডিফাইন কৰি গ'লেই হ'ব মাউচটোৰে এণ্টাৰ বুজি পাইছে আকৌ এইফালে এতিয়া লাগে তো এই এংগলটোৰ লগত সি অট'মেটিকলি লাষ্ট লাইনটো পইণ্টটোৰ লগত 60 ডিগ্ৰী কৰি দিব ইয়াত 180 ডিগ্ৰী দেখাইছে তাৰমানে সি বেছ লাইনডালৰ পৰা দেখাইছে এই 0 ডিগ্ৰীৰ পৰা কিন্তু এই যিটো লাষ্ট লাইন আছে তাৰ লগত ই 60 ডিগ্ৰীয়ে হ'ব 60 ডিগ্ৰী এণ্টাৰ এতিয়া চৰি মই 60 লেন্থ দি দিলো লেন্থটো 30 হয় 30 এণ্টাৰ আকৌ 30 এণ্টাৰ মাত্ৰ আপোনালোকে মাউচটোৰে কোনফালে লাগে সেইটো কৰি গ'লেই হৈ গ'ল
দিফালে দি গ'লে হৈ গ'ল আপোনালোকে প্ৰেক্টিচ কৰিব যিমানে প্ৰেক্টিচ কৰিব ন তেতিয়া আপোনালোকে নিজে নিজে গম পাই যাব হাতখন তেতিয়াহে আহিব ভিডিঅ'টো চাব ভিডিঅ'টো অপেন কৰি ল'ব কৰি পেলাই লাগিলে বহীখনত ডায়েগ্ৰামটো আঁকি ল'ব এবাৰ চাই ল'ব তাৰপিছত নিজে কৰিবৰ বাবে চেষ্টা কৰিব একদম চিম্পুল ড্ৰয়িং মই কিছুমান প্ৰথমে কৰাইছো কেলে ইয়াতকে টান ড্ৰয়িং দিলে বৰ দিগদাৰ হয় আৰু এংগেল আঁকাটো যে ল'ৰা ছোৱালীৰ ষ্টুডেণ্টৰ মানে বিৰাট প্ৰব্লেম হয় মই দেখিছোৱে এংগেল আঁকিব নোৱাৰে কিন্তু ইমান সহজতে এংগেলটো আঁকিব পাৰে মই এনেকে এইটো এংগেলটো হৈ গ'ল দেখিছেনে কাৰ্চাৰডালে দি দি গ'লেই হ'ল আৰু এটা কথা হ'ল কি আপোনালোকক মই লাষ্ট আৰু এটা ক্লাছত দেখাইছিলো এংগেল আঁকিবলৈ ডাইনেমিক ইনপুটৰ সহায়ত সেইটো এংগেল আঁকিব পাৰি কিন্তু সেইটোত আমি ডাইৰেক্ট এংগেলটো ডিফাইন কৰি দিব লাগে কিমান ডিগ্ৰী লাগে আমি ডাইৰেক্ট লিখি দিব লাগে ইনক্ৰিমেণ্টত বাৰে প্ৰতি দেখাই থাকিব নোৱাৰে ছেইম ইয়াত আকৌ কি সুবিধাটো হৈছে আমাক ছেইম এংগেল লাগে ন চবতে ছেইম এংগেল আছে গতিকে এবাৰ ছেট কৰি ল'লেই হৈ গ'ল বাৰে প্ৰতি আমাৰ ছেট কৰি থাকিব নালাগে আমি নিজে কেলকুলেটো কৰি থাকিব নালাগে কিন্তু ডাইনেমিক ইনপুট যিটো অপশ্যন আছিলে সেইটোত আমি বাৰে বাৰে কেলকুলেট কৰি থাকিব লাগে এংগেলটো আশা কৰো বুজি পাইছে এইটো এংগেল অঁকা বস্তুটো অকমান প্ৰেক্টিচ কৰিব আৰু কিবা যদি বুজি নাপায় মোক কমেণ্ট বক্সত জনাব বা মোক হোৱাটছএপ কৰিব পাৰিব আজিলৈ আহিছো ধন্যবাদ